আছো মহিমাক্সি চাৰিওফালে এতিয়া বান বিভীষিকা প্ৰতিদিনে প্ৰতিটো মুহূৰ্ততে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ইটোৰ পাছত সিটো বেয়া খবৰ কিন্তু তাৰ মাজতে বানপীড়িতসকলৰ বাবে আহিছে ডাঙৰ খবৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে বানত যিমান সকল লোকে ক্ষতিগ্ৰস্ত হৈছে সকলোৰে হিচাপ প্ৰস্তুত কৰা হ'ব আৰু 15 আগষ্টৰ পূৰ্বে বানপীড়িতসকলক বা বানত ক্ষতিগ্ৰস্ত হোৱা সকলক সাহায্য প্ৰদান কৰা হ'ব আৰু প্ৰতিখন জিলাতে মন্ত্ৰীসকলে তদাৰক কৰিব আপোনাৰ জিলাখনত কোন মন্ত্ৰীয়ে তদাৰক কৰিব সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীগৰাকী মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ হিচাপ উলিওৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 28খন জিলা বৰ্তমান বানৰ কবলত পৰিছে ইখনৰ পাছত সিখন জিলা বানৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতি মুহূৰ্ততে আহিছে ইটোৰ পাছত সিটো বেয়া খবৰ চৌহিতা ৰাজহ চক্ৰ বানৰ কবলত পৰিছে এই পৰ্যন্ত 922টা পথ বানত ক্ষতিগ্ৰস্ত হৈছে এই পৰ্যন্ত অতি ভয়াবহ হৈ পৰিছে ৰাজ্যৰ আসলতে বান পৰিস্থিতি 52খন দলং বানত ভাঙি গৈছে ইখনৰ পাছত সিখন দলং বানত ভাঙি পৰিছে দুৰ্ভাগ্যজনকভাৱে 38 জন লোকৰ মৃত্যু মুখত পৰিছে প্ৰায় 38 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বানৰ কবলত পৰি 2208খন গাঁও বানৰ কবলত পৰিছে ইখনৰ পাছত সিখন গাঁও ইখনৰ পাছত সিখন জিলা বানৰ কবলত পৰিছে আৰু বান পৰিস্থিতি মোকাবিলা কৰিবলৈ সষ্টম হৈছে এতিয়া NRDF SDRFৰ লোক 15 আগষ্টৰ পূৰ্বে বানত ক্ষতিগ্ৰস্তক দিয়া হ'ব সাহায্য আগবঢ়োৱা হ'ব কিমান লোক আসলতে বানত ক্ষতিগ্ৰস্ত হৈছিল তাৰ সকলো তথ্য প্ৰকাশ কৰা হ'ব আৰু বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰীসকলক দিয়া হৈছে দায়িত্ব ডিব্ৰুগড় তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাসে কৰিব তদাৰকৰ দায়িত্ব কৰিব মন্ত্ৰী ৰঞ্জিত দাসে চৰাইদেউত যোগেন মোহনে তদাৰক কৰিব চৰাইদেউৰবাসীৰ বাবে খবৰ যে যোগেন মোহনে কৰিব তদাৰক শিৱসাগৰ আৰু যোৰহাট জিলাত মন্ত্ৰী বিমল বৰাই তদাৰক কৰিব শিৱসাগৰবাসীৰ বাবে বা যোৰহাটত মন্ত্ৰী বিমল বৰাই তদাৰক কৰিব ধেমাজি আৰু লখিমপুৰৰ ৰণুজ পেগুৱে তদাৰক কৰিব ৰণুজ পেগুৰ দায়িত্বত আছে ধেমাজি আৰু লখিমপুৰ বিশ্বনাথ শোণিতপুৰ দৰং জিলাত মন্ত্ৰী পীযুষ হাজৰিকাই তদাৰক কৰিব যেহেতু ৰাজ্যৰ এতিয়া ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি গোলাঘাট জিলাত অজন্তা নেওগে তদাৰক কৰিব প্ৰত্যেকখন জিলাতে যেহেতু মন্ত্ৰীসকলে তদাৰক কৰিব নগাঁও আৰু মৰিগাঁও জিলাত তদাৰক কৰিব মন্ত্ৰী অতুল বৰাই তদাৰক কৰিব নগাঁও আৰু মৰিগাঁও মাজুলী তথা তিনিদিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তদাৰক কৰিব বুলি জানিব পৰা গৈছে ইতিমধ্যে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ওদালগুৰিত নন্দিতা গাৰ্লুচাই তদাৰক কৰিব বুলি জানিব পৰা গৈছে বৰাক উপত্যকাত মন্ত্ৰীসভাৰ দল ভ্ৰমণ কৰিব যেহেতু বৰাকৰ পৰিস্থিতি অতি ভয়ানক কৰিমগঞ্জত বিদ্যালয় পৰ্যন্ত বন্ধ দিবলগীয়া আছে শিক্ষানুষ্ঠান সকলো বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আজি মাজুলী আৰু ডিব্ৰুগড় জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষতিগ্ৰস্ত হোৱা সকলো বিদ্যালয় অংগনবাড়ী কেন্দ্ৰ সকলো নিৰ্মাণ কৰা হ'ব যিসকল বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে বানত বা অংগনবাড়ী কেন্দ্ৰসমূহ ক্ষতিগ্ৰস্ত হৈছে সেইসমূহৰ তদাৰক কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নতুনকৈ নিৰ্মাণ কৰা হ'ব সেইসমূহ শিক্ষানুষ্ঠান বা অংগনবাড়ী কেন্দ্ৰ হওক বা বিদ্যালয় হওক যেহেতু ৰাজ্যত এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে প্ৰতিটো মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ইটোৰ পাছত সিটো বেয়া খবৰ আহিছে আৰু ইয়াৰ মাজতে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে বানত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে বা বানত যিসকলে হেৰুৱাইছে বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাহায্য প্ৰদান কৰিব 15 আগষ্টৰ পূৰ্বে কৰা হ'ব সাহায্য মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে কেবিনেটৰ এয়া গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু প্ৰতিখন জিলাৰে তদাৰক কৰিব মন্ত্ৰীসকলে প্ৰত্যেক মন্ত্ৰীয়ে প্ৰতিখন জিলাতে তদাৰক কৰিব আৰু যিসমূহ বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে বা অংগনবাড়ী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে সেইসমূহ পুনৰ নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যিহেতু বৰ্তমানলৈ ৰাজ্যৰ 28খন জিলা বানৰ কবলত পৰিছে ইখনৰ পাছত সিখন জিলা বানৰ কবলত পৰিছে হাজাৰ লোকে গৃহহীন হৈ পৰিছে নিৰাপদ স্থান বিচাৰি অন্য স্থানলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অতি ভয়ংকৰ হৈ পৰিছে আসলতে বান পৰিস্থিতি প্ৰতি মুহূৰ্ততে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বেয়া খবৰ আপোনাৰ অঞ্চলতো বানে কি ৰূপ ধাৰণ কৰিছে বা আপোনাৰ জিলাখনতো বানত কিমান লোক ক্ষতিগ্ৰস্ত হৈছে সেয়া আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে বানত যিসকলে ক্ষতিগ্ৰস্ত হৈছে সকলোৰে তালিকা প্ৰস্তুত কৰিব কিমান লোক আসলতে বানত ক্ষতিগ্ৰস্ত হৈছে আৰু সকলোকে সাহায্য আগবঢ়াব 15 আগষ্টৰ পূৰ্বে সকলোৱে সাহায্য পাব গতিকে বানত আপোনাৰ অঞ্চলৰ বাসিন্দা সকলো যদি ক্ষতিগ্ৰস্ত হৈছে সেয়া আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছে আমাৰ লক্ষ্য হৈছে যে দুৰ্যোগৰ সময়ত যিখিনি ৰাইজ আক্ৰান্ত হৈছে যোৱা কালিৰ পৰা বানপানী অকণমান হ্ৰাস পাইছে আমি আশা কৰিব পাৰোঁ যে নতুনকৈ যদি বৰষুণ নহয়
মুঠতে দ্বিতীয় ৱেভটোৰ যিটো প্ৰভাৱ সি অহা দুদিনৰ ভিতৰত নিৰাময় হ'ব কিন্তু আগৰ অভিজ্ঞতা মতে জুলাই মাহত থাৰ্ড ৱেভ এটাও আহে আগত আমি ফাৰ্ষ্ট ৱেভ সেকেন্ড ৱেভ থাৰ্ড ৱেভ তিনিটা ৱেভ সম্পূৰ্ণ হোৱাৰ পিছত আমি ড্যামেজ অ্যাসেসমেন্ট কৰিছিলো কিন্তু আজি আমি কেবিনেটত নিৰ্ণয় ললো যে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড যিমানটাই ৱেভ নহওক কিয় 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰো ক্ষতিগ্ৰস্ত ঘৰৰ বাবে পশুধনৰ বাবে যত যেনেকে আমি যি ধৰণে ৰাইজক পাৰো আমি সহায় কৰিম আৰু সেই উদ্দেশ্যে বিষয়াসকলক সচেতন কৰিবৰ বাবে সেন্সিটাইজ কৰিবৰ কাৰণে আমাৰ কেইবাজনো মন্ত্ৰী অহা কালিৰ পৰা বিভিন্ন জিলাত 3 দিনৰ কাৰণে বাহৰ কৰিব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাস অহা 3 দিনৰ কাৰণে তেওঁ বাহৰ পাতিব চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মোহনে 3 দিন বাহৰ পাতিব সাৰ্কেল অফিচাৰ ডিসি সকলোৰ লগত ঘূৰি যাতে ড্যামেজ ৰিপৰ্টিংটো খুব সোনকালে আহে পোৰ্টেলত আপলোড হয় আমি যাতে তেওঁলোকক প্ৰয়োজনীয় সুবিধাখিনি দিব পাৰো তাৰ বাবে চেষ্টা কৰিব শিৱসাগৰ আৰু যোৰহাট জিলাত মন্ত্ৰী বিমল বৰা অহা 3 দিনৰ বাবে বাহৰ পাতিব ধেমাজি আৰু লখিমপুৰ জিলাত ডক্টৰ ৰনোজ পেগুৱে বাহৰ পাতিব বিশ্বনাথ শোণিতপুৰ আৰু দৰং জিলাত অহা 3 দিনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা বাহৰ পাতিব গোলাঘাট জিলাত অজন্তা নেওগ তেওঁ 3 দিনৰ বাবে বাহৰ পাতিব নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই বাহৰ পাতিব মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাহৰ পাতিব আৰু ওদালগুৰিত নন্দিতা গাৰ্লুছা বাহৰ পাতিব বৰাক উপত্যকাত বানপানীৰ ক্ষতিৰ বুজ লবলৈ আমাৰ মন্ত্ৰী সভাৰ দল এটা অহা সপ্তাহত বৰাক উপত্যকালৈ যাব আৰু ময়ো এই মাহত 3-4 দিনৰ এটা দীঘলীয়া কাৰ্যসূচী লৈ বৰাক উপত্যকালৈকে যাম যাতে তাৰো জনসাধাৰণক আমি 15 আগষ্টৰ আগতে সহায় কৰিব পাৰো মন্ত্ৰীসকলৰ উপৰিও মই নিজেও বান ক্ষতিগ্ৰস্ত জিলাখিনিত যাবৰ বাবে চেষ্টা কৰিম অহা কালি মাজুলী আৰু পৰহি ডিব্ৰুগড় জিলাত মই নিজেও ভ্ৰমণ কৰিম মই আশা কৰো যে সেপ্টেম্বৰ অক্টোবৰ মাহত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠান ক্ষতিগ্ৰস্ত হোৱা অংগনবাদী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হোৱা ৰাস্তা ক্ষতিগ্ৰস্ত হোৱা মথাউৰিখিনিৰ পুনৰ নিৰ্মাণৰ বাবেও আমি পুঁজি আদিৰ অনুমোদন জনাব পাৰিম যাতে মাৰ্চৰ আগতে ড্যামেজ হোৱা গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আগৰ ৰূপলৈ লৈ আহিব পাৰো আমাৰ